ইৰাণ ইজৰাইল যুদ্ধৰ পাৰ্শ্বক্ৰিয়া হাতশিঙিমাৰীত ডিজেল পেট্ৰলৰ বাবে হাহাকাৰ কৰিছে গ্ৰাহকে। যুদ্ধৰ বাবে পেট্ৰল ডিজেলৰ নাটনি আৰু দাম বৃদ্ধি হ'ব বুলি ভুৱা প্ৰচাৰ চলোৱাৰ পিছতে এই পৰিৱেশ হাতশিঙিমাৰীৰ অসম মেঘালয় সীমান্তৰ পানবাৰী পেট্ৰল পাম্পত। পুৱাৰে পৰা হাতে হাতে গেলান ডাঙৰ ডাঙৰ ড্ৰাম লৈ পেট্ৰল ডিজেল ল'বলৈ ভিৰ কৰিলে গ্ৰাহকে। সকলোৱে নিজৰ নিজৰ বাহনত যিমান পাৰে সিমান ভৰাই ল'লে তেল। কৃষকসকলেও ডাঙৰ ডাঙৰ ড্ৰাম লৈ শাৰী পাতিলে পেট্ৰল পাম্পত। ইফালে পেট্ৰল পাম্প কৰ্তৃপক্ষই সদৰি কৰা মতে পেট্ৰল ডিপুত পৰ্যাপ্ত পৰিমাণে তেল থকাৰ লগতে দামো বৃদ্ধি কৰা নাই। ভিৰ তো পুৰা ভিৰ লাইনতে আছোঁ আমি। হঠাৎ ইমান ভিৰ, তেল নাহিব তেল বন্ধ হ'ব। তেল বন্ধ হ'ব কি ইজৰাইল আমেৰিকা ইৰাণ যুদ্ধ, এইটো মানে নিউজত পাই আছে, সকলোৱে পাই আছে, মোবাইলত পাই আছে। তেলৰ দামটো বঢ়া নাই, এনেই ভিৰ মানে ভাবিছে বন্ধ হ'ব, হৰমুজ প্ৰণালী কিবা বন্ধ কৰিছে নিউজত পাই আছে। তেল আমিতো মানে পুৱাত এবাৰ আহিছিলোঁ, পুৱাত আহি তেল কিছুমান লৈ গৈছোঁ, আকৌ আহিলোঁ আৰু। सुबह से जब कस्टमर का भीड़ है, वो सुना है कि तेल खत्म होने, हमारे पास तेल पूरा अवेलेबल है और दाम भी सेम है, ना दाम बढ़ने वाला है ना घटने वाला है, जो है सब सेम है। अभी पब्लिक का मूवमेंट है, वो सुना है कि तेल खत्म होने वाला है, इसे सब कोई अपना लेके स्टॉक कर रहा है। जो खेती वाला है, ट्रैक्टर वाला है, जेसीबी वाला है, जो कुमारी वाला है, सब स्टॉक कर रहा है अपना। हाँ अवेलेबल है, एक गाड़ी खाली और एक गाड़ी और आ गया हमारे सामने, देखिए वहाँ पे दाम भी सेम है।